সদ্যঘোষিত এপিএছচি পৰীক্ষাত নগৰবেৰাৰ অবিনাশ মেধিৰ সফলতা উৎফুল্লিত অঞ্চলবাসী ৰাইজ। সদ্যঘোষিত এপিএছচি পৰীক্ষাৰ ফলাফলত কামৰূপ জিলাৰ বোকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ এগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ সমগ্ৰ নগৰবেৰা অঞ্চলবাসীক গৌৰৱান্বিত কৰি তুলিছে। নগৰবেৰাৰ অবিনাশ মেধিয়ে এপিএছচি পৰীক্ষাৰ ফলাফলত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। অবিনাশ মেধি নগৰবেৰা পুখুৰীপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমিয় কুমাৰ মেধি আৰু শিক্ষয়িত্ৰী জ্যোৎস্না দাসৰ সুসন্তান। অবিনাশ মেধিৰ এই কৃতিত্বত অঞ্চলবাসীৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে মেধাৱী ছাত্ৰজনে 2013 চনত গুৱাহাটীৰ শংকৰ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। হয়, যথেষ্টখিনি ভাল লাগিছে। 2019 পৰা মই লাগি আছিলোঁ এক্সামটোৰ কাৰণে। তো আজি 5 বছৰ পিছত মোৰ APSC লিষ্টত মোৰ নামটো আহিছে, গতিকে যথেষ্টখিনি ভাল লাগিছে। হয়, ভাল লাগিছে, কিন্তু মই ভাবোঁ যে যদি আমাৰ অঞ্চলৰ পৰা আৰু দুজনমান থাকিলেহেঁতেন মোৰ আৰু বেছি ভাল লাগিলেহেঁতেন। কাৰণ মই ভাবোঁ আমাৰ অঞ্চলত যথেষ্টখিনি প্ৰতিভা আছে। আমি যদি সকলোখিনিয়ে চেষ্টা কৰোঁ এনেকুৱা এডমিনিষ্ট্ৰেশ্যনৰ এক্সামত সোমাবলৈ, তো মই ভাবোঁ যে আমি আৰু সুনাম কঢ়িয়াই আনিব পাৰিম আমাৰ অঞ্চললৈকে। হয়, মই এইটোৱে ক'ম যে চেষ্টাৰ অসাধ্য একো নাই। যদিও বা কোৱা হয় যে APSCৰ পৰীক্ষা বহুত বেছি টান বা তেনেকুৱা, কিন্তু মই ভাবোঁ যে বহুত তেনেকুৱা একো নহয়। কষ্ট কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰি। গতিকে মই ক'ম যে চেষ্টা কৰক, চেষ্টাৰ অসাধ্য একো নাই। মই বৰ্তমান APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰত মই 37 ৰেংক পাইছোঁ। যথেষ্টখিনি ভাল লাগিছে। হয়, মাৰ্ক হিচাপে মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ। ই যিখিনি কষ্ট কৰিছিলে, চেষ্টা কৰিছিলে, তাৰ ফল এটা পাইছে। গতিকে মই ভালেই লাগিছে, যথেষ্ট আনন্দিত হৈছোঁ। সি এই দিশত আৰু আগবাঢ়ি যাওক, তাকে কামনা কৰোঁ। ভৱিষ্যতেও এনেকুৱা পৰীক্ষাবিলাক আৰু দিয়ক, আৰু বেছি ভাল ফলাফল হওক, আৰু তাৰ যিটো সপোন আছিল সেই সপোনটো কিছু এধাপ আগুৱাইছে সপোনত, কিন্তু আৰু আগুৱাওক সেইটো আশা কৰিম। আচলতে মোৰ সন্তানৰ যিটো সফলতা তাৰ কাৰণে মই যথেষ্ট আনন্দিত, আৰু তাৰ যিটো প্ৰচেষ্টা আচলতে একাণপতীয়াকৈ যথেষ্টই কষ্ট কৰিছিলে। 2019 পৰা নেৰানেপেৰাকৈ যিটো একাগ্ৰতাৰে এই সফলতাৰ কাৰণে লাগি আছিল, তাৰ ফল আজি পোৱাৰ কাৰণে আমি গোটেই পৰিয়াল, বংশ পৰিয়াল বুলি ক'ম, সকলোৱে সন্তুষ্ট, পাৰাবাসী সন্তুষ্ট, অঞ্চলবাসী ৰাইজেই সন্তুষ্ট। আৰু ইয়াৰ পাছতো যাতে পৰৱৰ্তী পৰ্যায়তো আৰু সুনাম কঢ়িয়াই আনি অঞ্চলবাসীৰ সুনাম কঢ়িয়াই আনে, তাৰ কাৰণে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এনেকুৱা পাৰদৰ্শিতা আমাৰ অঞ্চলত বহুত ল'ৰা ছোৱালীৰ প্ৰতিভা আছে। সেই পাৰদৰ্শিতাৰ কাৰণে আগুৱাই আহিব লাগিব। কষ্টৰ অসাধ্য একো নাই, কষ্ট কৰিলে এদিন হ'লেও আমাৰ সফল হয়। আমাৰ আজিৰ যুগৰ ল'ৰা ছোৱালী কিন্তু সপোন দেখিব নাজানে। মূল কথাটো সেইটো, যিয়ে সপোন দেখিব জানে, সপোনৰ লগত যদি কাৰ্যখিনি কৰে, তেতিয়াহ'লে বাস্তৱত ৰূপায়িত হয়। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী।
আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com